বন্ধুসকল আজি আকৌ আহিছোঁ অন্য এটা ৰেচিপি লৈ এইবোৰ সকলো গাঁৱলীয়া বস্তু আমি গাঁৱলীয়া মানুহ ধুনীয়াকৈ চিনি পাওঁ গাঁৱলীয়া মানুহে খাবও জানো নহয় জানো এনেকৈ এইটো বস্তু কি চিনি পাইছেনে এইটো এনেকুৱা দীঘল এইটো হৈছে কচুৰ শিপাৰ পৰা যিটো ওলাই আহে ঠাৰি নিচিনাকৈ সেইটো বস্তু এতিয়া যিহেতুকে কচু খাব নোৱাৰি কাৰণ লিখাই আছে যে কচু ওলাওঁতে খাব লাগে সময়তে খাব লাগে মানে কচু যেতিয়া প্ৰথম ওলায় তেতিয়া খাবলৈ ভাল আৰু কচু যেতিয়া একেবাৰে নাইকিয়া হ'বলৈ ধৰে তেতিয়া খাবলৈ ভাল কিন্তু এতিয়া যিহেতুকে বাৰিষা সময়ত কচু খাবলৈ বেয়া কচুত কোনো টেষ্ট নাথাকে বা একদম পানী লাগে খাই ভাল নালাগে কিন্তু এই যে কচুৰ এই ঠাৰিটো খাই মজা লাগে এইটো আমি খাব পাৰোঁ এতিয়া যেহেতুকে কচু খাব নোৱাৰোঁ কিন্তু কচুৰ এই ঠাৰিটো খাব পাৰোঁ গতিকে এই বস্তুটো আজি মই বনাম তাকে কেনেকৈ বনাম তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ যিসকলে খাইছে সেইসকলক কথা বাৰু নকওঁ বাকী যিসকলে খোৱা নাই সেইসকলে এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে খাবলৈ খুবেই ভাল লাগে আচলতে এইটো প্ৰথমতে ধুনীয়াকৈ চুচটো তেনেকৈ সৰুকৈ কাটি আমি সিজাই ল'ম সিজাই ইয়াৰ ওপৰত চুচটো গুচাই পেলাম তাৰপাছতে বনাম কেনেকৈ বনাম সেয়া দেখাম এতিয়া ব'লক এয়া ধুনীয়াকৈ সিজাই লওঁ এতিয়া এই লতিখিনি ধুনীয়াকৈ সিজাই ল'লোঁ তাৰপিছতে ইয়াত কেনেকুৱা হৈছে কোমল হৈ গ'ল দেখিছেনে মানে এইটো ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াৰ ওপৰৰ যিখিনি বাকলি সেই বাকলিখিনি মই গুচাই পেলাম এতিয়া এয়া চাওক চুচখিনি গুচাই লোৱাৰ পাছতে এনেকৈ ওলাই গৈছে কেনেকুৱা লাগিছে ন দেখিবলৈ দীঘলকৈ ওলাইছে চাওক দেখিবলৈ কিবা নিচিনা আছে বহুত পিছল মানে খাবলৈ বহুত টেষ্টি হয় এইটো কিন্তু মানে এই যিটো ইয়াৰ পিছল গুণ কচু যিটো পিছল গুণ থাকিব লাগে সেইটো ইয়াত থাকে যিটো নেকি আমি দিয়া গোটা কচুটোতো নাপাওঁ ইয়াত ধুনীয়াকৈ সিজি হৈ গৈছে এতিয়া মই গেছত পাতি দিছোঁ এখন কেৰাহী দি দিছোঁ তেল এটা কথা ক'বলৈ পাহৰি আছোঁ মই ইয়াতে মানে মাছ দুটামান গোটাই থৈছিলোঁ দেই মাছ দি দিলে আৰু ভাল লাগে খাই তো এই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তেলতে ইয়াত পিছে মই মাছৰ গাকণ নিদিওঁ মানে মাছৰ মাথাকেইটা দিছোঁ মাথাকেইটা বনালে বেছি ভাল লাগিব মাছকণ ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পাছত তাতে মই দি দিছোঁ অকণমান আদা নহৰু থেতেলিয়াই লোৱা এতিয়া ইয়াত দি ধুনীয়াকৈ ফ্ৰাই কৰি ভাজি ল'ম মানে অলপ ৰঙা হোৱাকৈ ইয়াতে এতিয়া আপোনালোকে যি মন যায় যেনেকুৱা ধৰণে খাব মন যায় তেনেকুৱাকৈ মছলা ব্যৱহাৰ কৰিব পাৰে মই অকণমান গৰম মছলা অকণমান ধনিয়া পাউডাৰ অকণমান চব্জি মছলা দি দিছোঁ মানে আপোনালোকে হিচাপত কথা এইটো দিবও পাৰে নিদিবও পাৰে দিলে খাবলৈ অলপ বেছি ভাল লাগে সেইকাৰণে মই এনেকৈ দি দিলোঁ তাৰপাছত অকণমান ৰঙা জলকীয়া গুড়ি দি দিছোঁ এইটো জ্বলাৰ কাৰণে নহয় দেই এইটো মই ৰংটো ধুনীয়া হ'বৰ কাৰণে দিছোঁ জ্বলা হ'বৰ কাৰণে মই ইয়াত জালুকহে দিম ইয়াত গোটেইখিনি দি ল'লোঁ এতিয়া এইখিনি ধুনীয়াকৈ আকৌ এবাৰ লৰাই কৰি ভাজি ল'ম এতিয়া মছলাখিনিৰ সৈতে মাছখিনি ধুনীয়াকৈ ভাজি হৈ গৈছে সেইটোত মচুৰ মাহ তিয়াই থৈছিলোঁ সেই মচুৰকেইটা মই এনেকৈ ইয়াতে দি দিছোঁ মচুৰ দিলেও এটা বেলেগ ধৰণৰ টেষ্ট আহে ইয়াত মচুৰ মাহ দিলে বহুত বেছি ভাল লাগে সেয়া মচুৰ মাহখিনি দি লৈছোঁ দি এইখিনি লৰাই ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া ইয়াতে পৰিমাণ অনুসৰি পানী দিম মানে যিমানটো ডাঠ কৰিব বিচাৰে বা যিমানটো পাতল কৰিব বিচাৰে সিমানটো অনুসৰি পানী দিছোঁ মই বেছি পানী দিয়া নাই কাৰণ মই এইটো দালিৰ নিচিনাকৈ নকৰোঁ অকণমান ভাজি নিচিনা কৰিম সেইকাৰণে মই পানী কমকৈ দিছোঁ এয়া ধুনীয়াকৈ পানী সৈতে সমানে লৰাই কৰি এনেকৈ মিলাই লৈছোঁ এতিয়া ঢাকোনটো দি দিম আৰু ঢাকোনটো দি ধুনীয়াকৈ সিজিবলৈ দিম এতিয়া প্ৰায় 10 মিনিটমান এনেকৈ ঢাকোনৰ তলত সিজাৰ পাছত মই দাঙি পেলাই চাম এয়া চাওক পানীখিনি নাইকিয়া হৈ গৈছে মানে ডাঠ হৈ গৈছে গোটেইখিনি এতিয়া আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'ম পানী ইয়াত আকৌ দিব লাগিব কাৰণ বেছি ডাঠ হৈ গৈছে মচুৰটো আৰু অকণমান সিজিব লাগিব সেইকাৰণে আৰু অলপ পানী দিম এতিয়া পানী দিয়াৰ আগত মই গেছৰ ফ্লেমটো একদম ল' কৰি লৈছোঁ ইয়াতে মই সিজাই লোৱা এনেকৈ কচু লতিখিনি দি লৈছোঁ এতিয়া গোটেইখিনি একেলগে হৈ যোৱাকৈ এনেকৈ গোটেইখিনি সমানে ধুনীয়াকৈ লৰাই মিলাই পেলাম এতিয়া চাওক গোটেইখিনি ধুনীয়াকৈ মিলিয়ে গ'ল এতিয়া ইয়াত মই আন্দাজমতে পানী দি দিম দেই পানীটো এতিয়াহে দিছোঁ তাৰপিছত এতিয়া পানী দি দিলোঁ আকৌ এবাৰ লৰাম এতিয়া চাওক গোটেইখিনি বস্তু সমানে মিলি গ'ল মানে ভাজিটো প্ৰায় সিজিয়ে গ'ল আৰু এনেকৈ লৰাই গোটেইখিনি সিজি গ'ল এতিয়া ইয়াতে মই আচল বস্তু দি দিম মানে জালুক দিম জালুক দিলে এই ভাজিকণৰ বহুত ধুনীয়া এটা টেষ্ট আহে গতিকে এতিয়া মই জালুকটো দি দিম ইয়াতে নিমখ নিদিলে জানো টেষ্ট হ'ব নহয় জানো মইতো নিমখটো পাহৰিয়ে গৈছিলোঁ এতিয়া মনত পৰিছে গতিকে আন্দাজমতে দি দিছোঁ নিমখ দি আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'লোঁ যিহেতুকে এই ভাজিখন আৰু অকণমান দেৰি সিজিব গতিকে মই আকৌ আন্দাজমতে অকণমান পানী দি দিছোঁ পানীখিনি ইতিমধ্যে শুকাই গৈছে অকণমান ঢাকোন দি সিজিবলৈ দিলোঁ এতিয়াহে কমপ্লিট হ'ব মানে ভাজিখন দেই এতিয়া এনেকৈ সিজি থাকোঁতে ইয়াতে মই জালুকখিনি দিম আৰু জালুকখিনি দি অকণমান সময় লৰাই ল'লে ভাজিটো কমপ্লিট ৰেডি এয়া চাওক মোৰ কচু লতিৰ ভাজিটো ধুনীয়াকৈ ৰেডি হৈ গৈছে খাবলৈ ইমান বেছি সোৱাদ লগা আপোনালোকে ৰুটিৰ লগতো খাব পাৰে পৰাঠাৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে এনেকৈ খাই খুব বেছি ভাল লাগে যিসকলে খাইছে সেইসকলে জানেই বাকী যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন